সকলকে স্বাগতম জনাই ষ্টুডিওত মই জাহ্নবী এবাৰ দুবাৰ নহয় 8 বাৰকৈ বিয়া পাতাৰ পিছতো এতিয়া মনে ভৰা নাই সাইডালিৰ পত্নী পুত্ৰ আৰু কন্যা সন্তানক মাৰি পেলাই থৈ যোৱা বুলি অভিযোগ উত্থাপন হৈছে সাইডালিৰ বিৰুদ্ধে যাৰ পিছত এতিয়া দক্ষিণ কামৰূপৰ খুনতলিত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ লৈছো মুহূৰ্তৰ সবিশেষ আজনী বিয়া পাতিও শান্ত হোৱা নাই সাইডালি এজনী দুজনী নহয় আজনীকৈ বিয়া পাতিছে কিন্তু ইমানৰ পিছতো যেন মনে ভৰা নাই সাইডালিৰ লম্পট সাইডালিৰ কাণ্ডক লৈ দক্ষিণ কামৰূপৰ খুনতলিত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি পত্নী পুত্ৰক মাৰপিট কৰাৰ লগতে কন্যাকো মাৰপিট কৰি চোতালৰ মাজত পেলাই থৈ যোৱা বুলি অভিযোগ উত্থাপন হৈছে সাইডালিৰ বিৰুদ্ধে এজনী দুজনী নহয় আজনীকৈ বিয়া পাতি জঘন্য কাণ্ড সংঘটিত কৰাৰ অভিযোগ সাইডালিৰ বিৰুদ্ধে মন গলে বিয়া পাতে সাইডালিয়ে আৰু জিবাৰে মন যাব জিমানেই মন যাব সিমানেই বিয়া পাতিব সাইডালিয়ে লম্পট সাইডালিৰ জঘন্য কাণ্ডৰ বিৰুদ্ধে এতিয়া ওলাই আহিছে হ লোক এফালে এজনীৰ পিছত সিজনকৈ বিয়া পাতিছে আনফালে আকৌ পত্নীক মাৰপিটো কৰিছে পাৰিবাৰিক কন্দলৰ বাবে পুত্ৰ বাহাৰুল ইছলাম কন্যা চাহিদা খাতুন আৰু পত্নী বিমলা খাতুনক মাৰপিট কৰি আহত কৰে লম্পট সাইডালিয়ে খুনতলি আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে সাইডালি সহ মহুৰুদ্দিনক আটক কৰিছে খুনতলি আৰক্ষীয়ে সমাজলকৈ মজনুৰ ৰহমান আৰু লগতে 8 নং পত্নী নাৰ্জিনা খাতুনক আটক কৰিছে আৰক্ষী খুনতলিৰ 3 নং দক্ষিণ ৰঙাপানী গাঁৱত সংঘটিত হৈছে এই জঘন্য কাণ্ড আৰু সাইডালিৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ যি ঘটনা কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰিছে কিয়নো সাইডালিয়ে যেতিয়াই মন যায় তেতিয়াই বিয়া পাতে আৰু এতিয়ালৈ 8 বাৰকৈ বিয়া পাতিছে বা 8 জনীকৈ যুৱতীক বিবাহ পাশত আবদ্ধ হৈছে এই সাইডালি কিন্তু ইমানৰ পিছতো যেন মন ভৰা নাই এফালে মন গলে বিয়া পাতিব আনফালে পত্নীৰ ওপৰত অত্যাচাৰ চলাব বা পত্নী পুত্ৰক মাৰপিটো কৰিব সাইডালিয়ে যাৰ পিছত এতিয়া শ লোক ওলাই আহিছে আৰু সাইডালিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলা দেখিবলৈ পোৱা গৈছে যিহেতু সাইডালিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে আজনীকৈ বিয়া পতাৰ পিছতো নিজৰ পত্নী পুত্ৰ আৰু কন্যা সন্তানক মাৰপিট কৰা বুলি অভিযোগ উত্থাপন হৈছে মাৰপিট কৰি চোতালৰ মাজত পেলাই থৈ গৈছে সাইডালিয়ে যাৰ পিছত এতিয়া পৰিস্থিতিৰ দৰে উত্তপ্ত হৈ পৰিছে যিমানেই মন যাব সিমানেই বিয়া পাতিব মন গলে বিয়া পাতে আৰু বিয়া পতাৰ পিছত নিজৰ পত্নীৰ ওপৰত এইদৰে অত্যাচাৰ কৰে বা মাৰপিট কৰে সাইডালিয়ে যিহেতু এনেধৰণৰ অভিযোগ উত্থাপন হৈছে আৰু এইবাৰ পত্নী পুত্ৰ আৰু কন্যাক মাৰপিট কৰি আঘাতপ্ৰাপ্ত কৰিছে আৰু চোতালৰ মাজত পেলাই থৈ গৈছে সাইডালিয়ে সমগ্ৰ ঘটনাক লৈ এতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰিছে বিশেষকৈ দক্ষিণ কামৰূপৰ খুনতলিত পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে পাৰিবাৰিক কন্দলৰ বাবে পুত্ৰ বাহাৰুল ইছলাম কন্যা চাহিদা খাতুন আৰু পত্নী বিমলা খাতুনক মাৰপিট কৰি আহত কৰা বুলি অভিযোগ উত্থাপন হৈছে লম্পট সাইডালিৰ বিৰুদ্ধে ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত খুনতলি আৰক্ষীয়ে আটক কৰিছে সাইডালি সহ মহুৰুদ্দিন মজনুৰ ৰহমান আৰু 8 নং পত্নী নাৰ্জিনা খাতুনক দক্ষিণ কামৰূপৰ খুনতলিৰ 3 নং দক্ষিণ ৰঙাপানী গাঁৱত সংঘটিত হৈছে এই জঘন্য কাণ্ড যি ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে সাইডালিৰ বিৰুদ্ধে যিহেতু এইদৰে গুৰুতৰ অভিযোগ উত্থাপন হৈছে নিজৰ পত্নী নিজৰ পুত্ৰ আৰু নিজৰ কন্যা সন্তানক মাৰপিট কৰি আহত কৰা বুলি অভিযোগ উত্থাপন হৈছে প্ৰথমতে মাৰপিট কৰে আৰু চোতালৰ মাজত পেলাই থয় যাৰ পিছত শ লোক এতিয়া এইদৰে ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে সাইডালিৰ এই যি জঘন্য কাণ্ড এই যি নিকৃষ্ট কাণ্ডৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে এতিয়া আৰক্ষীকো খবৰ দিয়া হৈছে আৰক্ষী ইতিমধ্যে কেইবাজনকো আটক কৰিছে কিন্তু ইমানৰ পিছতো যেন মন ভৰা নাই সাইডালিৰ যিহেতু মন গলে বিয়া পাতে ইজনী পিছত সিজনীকৈ বিয়া পাতিছে কিন্তু বিয়া পতাৰ পিছত আকৌ সেই পত্নীসকলৰ ওপৰত অত্যাচাৰো কৰিছে সাইডালিয়ে আৰু এই সকলোবোৰ দেখি শুনি এতিয়া গাঁৱৰ ৰাইজ বা গাঁৱৰ মানুহ এতিয়া ক্ষান্ত হৈ থাকিব নোৱাৰিলে যিটো জঘন্য কাণ্ডৰ পিছত এতিয়া শ লোক ওলাই আহিছে আৰু ওলাই আহি এইদৰে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে পৰিস্থিতি উত্তপ্ত কৰি তুলিছে লম্পট সাইডালিৰ বিৰুদ্ধে যিহেতু পাৰিবাৰিক কন্দলৰ বাবে নিজৰ পুত্ৰ নিজৰ পত্নী লগতে নিজৰ কন্যাক মাৰপিট কৰা বুলি অভিযোগ উত্থাপন হৈছে পুত্ৰ বাহাৰুল ইছলাম কন্যা চাহিদা খাতুন আৰু পত্নী বিমলা খাতুনক মাৰপিট কৰি আহত কৰিছে লম্পট সাইডালিয়ে আৰু তাৰ পিছতে চোতালৰ মাজত পেলাই থয় যাৰ পিছত এতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰিছে সাইডালিৰ বিৰুদ্ধে সকলো এইদৰে ওলাই অহা পৰিলক্ষিত হৈছে সমগ্ৰ ঘটনা সন্দৰ্ভত খুনতলি আৰক্ষীয়ে আটক কৰিছে সাইডালি সহ মহুৰুদ্দিন মজনুৰ ৰহমান আৰু 8 নং পত্নী নাৰ্জিনা খাতুনক খুনতলিৰ 3 নং দক্ষিণ ৰঙাপানী গাঁৱত সংঘটিত হৈছে এই জঘন্য কাণ্ড আৰু সাইডালিৰ বিৰুদ্ধে এইদৰে 8 বাৰকৈ বিয়া পাতি নিজৰ পত্নী পুত্ৰ আৰু কন্যা সন্তানৰ সৈতে এনেধৰণৰ জঘন্য কাণ্ড কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে সাইডালিৰ বিৰুদ্ধে সাইডালিৰ যিটো পৰিয়াল মানে সাইডালি আপোনালোকে গম পাব ৰাইজক সোধক
মানে সাইদ আলী এবছৰত 3টা 4টা 2টা এটা মানে যতে মানে এটা তিৰি পায় তাৰ পৰা পলাই লৈ গুচি যায় যতে চান্স পায় এনেকুৱা এটা পৰিৱেশ হৈছে গাঁৱত আমি নথকাৰ নিচিনা হৈছে চকুদি দেখি চকু বন্ধ কৰিব লগা হৈছে মানে ইমান পৰিৱেশ বেয়া হৈছে সিহঁতৰ ঘৰত আৰু আজিতো নিজেই চালো ইমান মাৰপিট এইটো তিৰিৰ কাৰণে একমাত্ৰ মানে ইমান হাৰাশাস্তি কৰে এই সাইদ আলী যে ইমান বন্দী হৈছে এই ল'ৰাটোক আৰু ছোৱালীটোক আপিটোক যে মাৰিছে এইটোৰ আমি পুৰা বিচাৰ প্ৰাৰ্থী আপোনালোকৰ জৰিয়তে গাঁওবাসীয়ে যদি আমি আগবাঢ়ি যাওঁ সিহঁতক যে ইমান মাৰপিট নকৰবি তহঁতে কাজিয়া নকৰবি আমাক আৰু ধমকি দিয়ে যে আপোনালোকে কোন হয় ইহঁতে কিয় আহিব লাগে আমাৰ ঘৰৰ কাজিয়া আমি মাৰিম ইত্যাদি আমাক আৰু ভয় ভাবুকি দিয়ে সবরউদ্দিন মহিরউদ্দিন আৰু আপোনাৰ জাহাঙ্গীৰ মজনু সিহঁতে মাৰিছে